নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মই লৈ আহিছোঁ কন্যা ৰাশিৰ জীৱনৰ কিছু বিশেষ কথাৰ বিচাৰলৈ। কন্যা ৰাশি উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 3টা চৰণ, হস্তা নক্ষত্ৰৰ 4টা চৰণ আৰু চিত্ৰা নক্ষত্ৰৰ 2টা চৰণ মিলি কন্যা ৰাশি নিৰ্মাণ হয়। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ, অৰ্থাৎ ৰাশিৰ মালিক হ'ল বুধ। কন্যা ৰাশিৰ ব্যক্তিয়ে যিকোনো ব্যক্তিৰ লগতে অলপ সময় কথা কৈয়ে আনক নিজৰ অনুকূল কৰি ল'ব পাৰে, বুদ্ধিত প্ৰখৰ হয়, নিৰ্ণয় লোৱাত নিপুণ হোৱা দেখা যায়, সমাজত সকলোৰে প্ৰিয় হয়, অধিক কাৰ্যদক্ষতা থকা দেখা যায়। প্ৰধানতে এনে ব্যক্তিক বেপাৰ প্ৰধান মস্তিষ্ক লোক হিচাপে জনা যায়। সদায়ে নিজৰ লাভৰ কথা আগত চিন্তা কৰা লোক। যদিও এওঁলোক অতি বাগ্মী পুৰুষ, তথাপিও তেওঁলোক অল্পভাষী, ভ্ৰমণপ্ৰিয়, দয়ালু, বিদ্বান, বুদ্ধিমান, চতুৰ আৰু দৃঢ়প্ৰতিজ্ঞ, যশস্বী, শান্তচিত্ত, ভোগী, বিলাসী, কাম কলাত নিপুণ, ইষ্ট কুটুম্বৰ লগত সম্পৰ্ক ৰখা, সদা বন্ধুযুক্ত, হাস্যপ্ৰিয়, ধৰ্মানুৰাগী, কবি, সংগীতজ্ঞ, নৃত্যপ্ৰিয়, শাস্ত্ৰজ্ঞ আৰু কল্পনাপ্ৰিয় হয়। মন চঞ্চল যদিও অস্থিৰ স্বভাৱৰ নহয়। কন্যা ৰাশিত জন্মা জাতক ধনী, মানী, কবি, মেধাৱী, সাহিত্যিক, উৎসাহী, শাস্ত্ৰজ্ঞ, সৌভাগ্যৱতী, সাধৱী, সৰ্বকলা বিদ্যাত পাৰ্গত, বিনয়ী, মৃদুভাষী আৰু স্বজন হিতকাৰিণী হয়। কন্যা ৰাশিৰ বাবে চন্দ্ৰ, মংগল, বৃহস্পতি শুভ আৰু তেওঁলোকৰ কাৰণে শুভ ৰং সেউজীয়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ আদ্য আখৰটো মূৰ্ধন্য ত আকাৰে ত, পত আকাৰে পা, পদ দীৰ্ঘইকাৰে পি, পদ দীৰ্ঘৌকাৰে পু, মূৰ্ধন্য স, মূৰ্ধন্য ন, মূৰ্ধন্য থ, পত একাৰে পে, পৌত আকাৰে পো। এয়া হ'ল নামৰ আদ্য আখৰ। আৰু নামৰ আদ্য আখৰ নক্ষত্ৰৰ ভিত্তিত সাধাৰণতে নামৰ আদ্য আখৰটো নিৰ্ণয় কৰা হয়। আৰু এতিয়া চাওঁ হওক যে কন্যা ৰাশিৰ জাতকৰ যদি প্ৰথম চৰণত তেওঁলোকৰ জন্ম হয় তেনেহ'লে ধনহীন হয়, দ্বিতীয় চৰণত তেওঁলোকৰ পুত্ৰহীন হয়, তৃতীয় চৰণত জন্মজাতক শত্ৰু জয়, অৰ্থাৎ শত্ৰু হন্তা, শত্ৰুক জয় কৰিহে এৰিব, শত্ৰুৱে একো কৰিব নোৱাৰে। চতুৰ্থ চৰণত জন্মজাতক ধনৱান, পঞ্চম চৰণত ভোগী, বিলাসী, ষষ্ঠ চৰণত পুত্ৰৱান, সপ্তম চৰণত ৰাজমান্য আৰু অষ্টম চৰণত সৰ্বকাৰ্য কুশল, নৱম চৰণত পৰাক্ৰমী, পিতৃ, মাতৃ আৰু গুৰুভক্ত হয়। কন্যা ৰাশিৰ জন্মজাতকৰ জন্মৰ পৰা তৃতীয় মাহত আৰু তৃতীয় বৰ্ষত কঠিন ৰোগৰ পৰা ভয় থাকে আৰু প্ৰথম বৰ্ষত আৰু 13 বছৰ বয়সত চকুৰ ৰোগ অৰ্থাৎ চকুৰ পীড়া বা পানীৰ পৰা ভয় থাকে। 26 বছৰত শৰীৰৰ যথেষ্ট ডাঙৰ ৰোগৰ ভয় থাকে আৰু 33 বৰ্ষত লোহাৰ দৰে গধুৰ ধাতুৰ দ্বাৰা আঘাতৰ ভয় থাকে। 43 বৰ্ষত অন্ধকোষৰ ৰোগৰ ভয় আৰু অল্প মৃত্যু ভয় থাকে। আৰু যদি কুণ্ডলীত চন্দ্ৰৰ ওপৰত শুভ গ্ৰহৰ দৃষ্টি থাকে তেনেহ'লে 84 বছৰলৈকে তেওঁ জীৱন লাভ কৰে। আৰু ভাদ মাহৰ শুক্ল নৱমী তিথিত বুধবাৰৰ দিনা মূলা নক্ষত্ৰত গধূলি সময়ত তেওঁৰ দেহাৱসান হয়। গতিকে এয়া আছিল কন্যা ৰাশিৰ জীৱনৰ কিছু বিশেষ কথা। আৰু এই অশুভ বৰ্ষ বা অশুভ মাহসমূহত ঘৰত পূজা পাঠ আৰম্ভণিৰ দিনাখনেই যদি কৰা হয় বা ভকত সেৱা কৰা হয়, নাম কীৰ্তন কৰি ভকতক ভোজনী দিয়া হয় বা কিছু বস্ত্ৰ দান কৰা হয়, তেনেহ'লে এই অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। ধন্যবাদ।